মই বহুত কষ্টত আছোঁ আৰু কেনেকৈ যে ডাঙৰ দীঘল কৰিছোঁ ভগৱানে জানে। মই কৈছিলোঁ ল'ৰাটোক কি কৰিম, মই আজি সৰুৰ পৰাইতো বহুত কষ্ট কৰি এখানি আগবাঢ়ালোঁ। তো আৰু চৰকাৰৰ ফালৰ পৰা যে ভাল কিনে যে আনি দিয়ে আৰু ল'ৰাটোক। তাৰপিছত সিও মানে পঢ়া আগ্ৰহ আছে, তাতে মানে বেলেগ নাই আৰু ছাৰে কিবা এটা কৰিলে ভাল আছিল ল'ৰাটোক। ট্ৰিটমেণ্টৰ বাহিৰে আৰু কিবা এটা বেলেগ কৰিলে ভাল আছিল ছাৰক। মানে উপায় নহয় আছে, মানে ঘৰখনো নাচলেও নহয় ল'ৰাটোক। মেট্ৰিক পৰীক্ষাত মই প্ৰথম স্থান পাইছোঁ, 63.5 ডিভিজন পাছ কৰিছোঁ। মুখ্যমন্ত্ৰীক লগ কৰিছিল আৰু কৰিছিলোঁ। কেতিয়া? হ'ল এতিয়াই কৰিছিলোঁ, শুক্লাই আহিছিলোঁ, তেওঁ লগ পাইছোঁ, কথা পাতিছিলোঁ। আজি তোমাক এখন হুইল চেয়াৰ প্ৰদান কৰিলে, কেনেকুৱা লাগিছে? ভাল লাগিছে, আৰু যেতিয়া যে সহায় কৰে মোক। কি হ'ব মন আগলৈ, কি কৰিব মন? মই ভাল মানুহ হ'ব মন যায় আগলৈ। আৰু কি পঢ়িব মন? মই আৰ্টছ লৈছোঁ, চাবজেক্ট। ক'ত পঢ়ি আছিলে? জ্ঞানজ্যোতি জাতীয় বিদ্যালয়। কিমান সময় পঢ়িছিলা, কেনেকে পঢ়িছিলা? তাতে প্ৰথমে গুৱাহাটীত পঢ়িছিলোঁ, তাতে ছোৱালীবিলাক মানে মাত ধৰ কাৰণে তাৰপৰা ওলাই আহিলাতে পাৰ্বতীৰ লগত আহিলাম, 3 পাৰ লগাই তাতে তেনেকুৱা উত্তীৰ্ণ আছোঁ। ভৱিষ্যত নিৰ্বাচনী প্ৰচাৰ তাহতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৌশিক ডেকাক লগ পাইছিলে। তেওঁ শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম যুৱক, কিন্তু তথাপিও তেওঁ এই শাৰীৰিক বাধাগ্ৰস্ততাক নেওচি তেওঁ HSLC পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰীয়ে তেওঁক আজি হুইল চেয়াৰ এখন প্ৰদান কৰিছে, মোৰ হাততে দিছে। মই তেওঁক জনাইছিলোঁ যে আপোনাক যে লগ কৰিছিলে কৌশিক ডেকা, তেওঁ ভাল ফলাফল লাভ কৰিছে, আৰু তেতিয়াই তেওঁ কৈছিলে যে তই এখন তেওঁক হুইল চেয়াৰ দি আহিবি আৰু কি আছে ঘৰৰ খবৰ লৈ আহিবি। মই আজি সেই নিৰ্দেশতে আজি আহিলোঁ, আহি তেওঁক হুইল চেয়াৰ এখন প্ৰদান কৰিলোঁ। আগন্তুক দিনত তেওঁৰ শিক্ষা জীৱন যাতে ভাল হয়, অনাগত জীৱন যাতে ভাল হয়, তাৰ বাবে মই আজি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী সময়ত কিবা ব্যৱস্থা? নিশ্চয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু আমাক মাকক লগ কৰিছে, তেওঁক কৈছে, আশ্বাস দিছে, আগন্তুক দিনতো তেওঁলোকক সহায় সহযোগিতা মুখ্যমন্ত্ৰী মহোদয়ে আগবঢ়াব। ভাল আছিল, তাৰমানে মই এতিয়া কি কৰিম, উপায় নাই। এনেকে মই কিবাকে কেজুৱেলত কাম কৰি আছোঁ, মানে উপায় নহয় আছে, মানে ঘৰখনো নাচলেও নহয় ল'ৰাটোক। এতিয়া মই প্ৰায় বেমাৰে হৈ থাকে তাৰ, হ'লেও তাৰে মাজেদি মই আগবাঢ়াই লৈ গৈছোঁ, চাইকেলত লৈ যাওঁ স্কুলত কষ্ট কৰি। তাৰপিছত সিও মানে পঢ়া আগ্ৰহ আছে, তাতে মানে বেলেগ নাই আৰু ছাৰে কিবা এটা কৰিলে ভাল আছিল ল'ৰাটোক। ট্ৰিটমেণ্টৰ বাহিৰে আৰু কিবা এটা বেলেগ কৰিলে ভাল আছিল ছাৰক। সেইখিনিয়ে আৰু ছাৰে হুইল চেয়াৰখন দি পঠাইছে, সেইটো কাৰণে মই ছাৰক ধন্যবাদ দিছোঁ। আৰু আহিছে ছাৰে কোৱাৰ কাৰণে, আমাৰ দাদাকেইটা আহিছে ইয়াতে, সেইটো কাৰণে মই ধন্যবাদ দিছোঁ, নিউজ লাইভকো দিছোঁ। মই কৈছিলোঁ ল'ৰাটোক কি কৰিম, মই আজি সৰুৰ পৰাইতো বহুত কষ্ট কৰি এখানি আগবাঢ়ালোঁ। ভাল মানে কৰিব পৰা নাই আৰু তাক ট্ৰিটমেণ্ট মানে বহুত কৰিব পৰা নাই আৰু পইচা পাতি পাই। যিখিনি আমাৰ মাক দেউতাকৰ পৰা যিখিনি কৰিব লাগে কৰিলোঁ, কিন্তু আৰু চৰকাৰৰ ফালৰ পৰা যে ভাল কিনে যে আনি দিয়ে আৰু ল'ৰাটোক, আমাৰ পিনৰ পৰা কৰিলোৱে। আজি মুখ্যমন্ত্ৰী হুইল চেয়াৰ এখন প্ৰদান কৰিলে, কি ক'ব? ধন্যবাদ দিছোঁ ছাৰক, ভাল লাগিছে। আৰু যাতে ভাল আগবাঢ়ে, হ'লে কিবা বস্তু আগবাঢ়াই নিয়ে আৰু। ল'ৰাজনে কিমান পাইছে মেট্ৰিকত? 63 ফাৰ্ষ্ট ডিভিজন। কেনেকৈ পঢ়িছিল ল'ৰাজনে? এনেই চাইকেল দি বহুত কষ্ট দি অনা নিয়া কৰোঁ, এওঁ নাথাকিলে মই নিব লগা হয়, কেতিয়াবা আহিব নোৱাৰে, মই ৰিক্সাই দি আনিব লাগে, থাকিব ঘৰ নাই। মই বহুত কষ্টত আছোঁ আৰু কেনেকৈ যে ডাঙৰ দীঘল কৰিছোঁ ভগৱানে জানে। কি বেমাৰ আছিল বা ট্ৰিটমেণ্ট কৰিছিল নাই ভৰে সৰুৰ পৰাই বহুত মানে টকা পইচাৰ পৰাই বহুত মানে বেমাৰ কি ডক্তৰে ধৰিবই নোৱাৰে দেখোন।
বাহিৰত নিওঁতে এনেকৈ কৈছে নাৰ্ভৰে ভাল হ'ল হয়, বাহিৰতে ভাল হ'ল হয়, কিন্তু ইয়াক ভুল ট্ৰিটমেণ্ট কৰি দিলে না গুৱাহাটীতে, ৰং ট্ৰিটমেণ্ট বুলি কৈছে আৰু। এতিয়া কি আশা কৰিছে চৰকাৰৰ পৰা? যাতে ভাল ল'ৰাটোক আগবঢ়াই নিয়ে আৰু ভাল কৰিব পাৰে বুলি চৰকাৰক ধন্যবাদ জনাইছোঁ। চবকতো ভাল কৰিছে, আমাৰ ল'ৰাটোকো যদি আগবঢ়াই নিয়ে ভাল কৰি টকা পইচা পায়। দেউতাকৰ কামটো বহুত বছৰ হ'ল, একো নহ'ল। ক'ত কৰি আছে? গভৰ্ণমেণ্ট বেচতে ডিজেলত খাটি আছে।